নমস্কাৰ সকলোলৈ। আজি পুৱাৰ সম্ভাষণ জনালোঁ। আজি জুবিনদাৰ 12 দিনীয়া শ্ৰাদ্ধ কাৰ্য চলি আছে। বৰ দুখেৰে আহিছোঁ। লাইফটোত কোনোদিনে শান্তি নাপাম। এই শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক শাস্তি নিদিয়ালৈকে কোনোদিন শান্তি নাপাম। বহুত বেছি আৱেগিক হৈ আছোঁ জুবিনদাৰ মৃত্যুত। পূজা ভাৱটো নাইকিয়া হৈ গ'ল। যদিও বা সন্ধি পূজা চলি আছে, নৱৰাত্ৰি পূজা, আজি নৱমী। সন্ধি পূজা আৰু কুমাৰী পূজাৰ বাবে সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আৰু জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ বাবে মই এটি কবিতা ৰচিছিলোঁ। স্বৰচিত কবিতা নহয়, মোৰ অনুভৱখিনি আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছোঁ। শুনিবচোন। জুবিনদাৰ শ্ৰদ্ধাঞ্জলি একাজলি অশ্ৰু অঞ্জলি। নাই 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 যেন একোৱেই নাই। চাৰিওফালে বিয়পি পৰিল খবৰটো মিছা হোৱাৰ কামনা কৰিছিলোঁ, কিন্তু খবৰটো সঁচা হৈ পৰিল। ভৰিৰ তলৰ মাটিখিনি যেন নোহোৱা হৈ পৰিল, আকাশখন যেন খহি পৰিল, বুকুৰ হৃদস্পন্দন যেন বন্ধ হৈ পৰিল, সমগ্ৰ জাতিটোৰ অজানিতে। আৰু এটা গান শেষ হৈ গ'ল, যি কণ্ঠই জাতিটোক জীয়াই তুলিছিল। ইউকেলিপ্টাছৰ দৰে ওখ হৈ আকাশ চুব খুজিছিল। সেই কণ্ঠ আজি স্তব্ধ হ'ল। জাতিটোৰ প্ৰাণ শেষ হ'ল, আৰু এটা ভোটাতৰা নোহোৱা হ'ল। দেশখনৰ শব্দ অৱৰুদ্ধ হ'ল, জাতিটো শেষ হৈ গ'ল। শংকৰ, আজান, জ্যোতি বিষ্ণু সুধা কণ্ঠৰ পিছতেই তুমি জুবিনদা নৱপ্ৰজন্মৰ হৃদস্পন্দন হৈ ধৰালৈ আহিছিলা। সৌ ছিংগাপুৰৰ সাগৰতলিত শুই পৰিলাগৈ, নিঃশব্দে নিতালে নিৰলে নিজ মাতৃভূমিক এৰি থৈ। জানো আমি তোমাৰ ইচ্ছা আছিল আকাশ চুবলৈ কিম্বা সাগৰতলিত শুবলৈ, কিন্তু হঠাতে কিয় এই আৰম্ভণ পৃথিৱীৰ মায়াময় জোনাকৰ বাট এৰি অজান দেশলৈ উৰা মাৰাৰ বিড়ম্বন। পৃথিৱীয়ে কান্দিছে, দেখা নাই তুমি জুবিনদা? আহিবানে আকৌ ধৰাৰ বুকুলৈ সিঁচিবলৈ এমুঠি জোনাক? আহিবানে জুবিনদা ধৰাৰ বুকুলৈ আকৌ সিঁচিবলৈ এমুঠি জোনাক? জুবিনদাক জীৱিত অৱস্থাত ভৰি চুই প্ৰণাম কৰিবলৈ বহুতবাৰ মন আছিল। যদিও বা বহুত কাষৰ পৰা লগ পাইছিলোঁ, তথাপি বহু আশা থাকি গৈছিল, বহুত কথাই ক'বলৈ বাকী থাকি গৈছিল। আকৌ এবাৰ যাতে জুবিনদাই পুনৰ জন্ম লওক তাৰে কামনা কৰিছোঁ। পুনৰবাৰ আজি এই শ্ৰাদ্ধ কাৰ্যত জুবিনদাক সুঁৱৰি আজি মোৰ এই লাভ অনুষ্ঠানৰ পৰা সামৰণি মাৰিছোঁ। ইতিমধ্যে দুজন আহিছে লাইভত, কিন্তু মই যিটো কবিতা জুবিনদাৰ বাবে পাঠ কৰিলোঁ, হয়তো সমগ্ৰ বিশ্বই মোৰ দৰেই কান্দি আছে। সমগ্ৰ বিশ্বই কান্দি আছে। মনটোক সান্তনা দিব পৰা নাই, মনটোক মনাব পৰা নাই। জুবিনদাক আকৌ আমাৰ মাজত জীয়াই ৰাখিব লাগিব।
পুনৰবাৰ জুবিন দা ঘূৰি অহাৰ কামনা কৰিলোঁ। পুনৰবাৰ জন্ম লওক প্ৰভুৰ চৰণত তাৰে কামনা কৰিছোঁ। জয় জুবিন দা, জয় আই অসম, জয় জুবিন দা। আৰু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দেশৰ চৰকাৰে উচিত শাস্তি দিয়ক তাৰে কামনা কৰিছোঁ। মাৰি পেলালেগৈ আমাৰ হিয়াৰ আমঠুটোক নি ছিংগাপুৰত নি মাৰি পেলালেগৈ। তহঁত ইমানেই নিকৃষ্টনে? তহঁতক কি দিয়া নাছিল জুবিন দাই? সৰ্বহাৰা হৈ গৈছিল, সৰ্বস্ব প্ৰদান কৰিছিল আনৰ কাৰণে, নিজৰ কাৰণে একোৱেই ৰখা নাছিল। গৰিমাবৌ ধৈৰ্য দিয়ক, গৰিমাবৌ জীয়াই থাকিব লাগিব জুবিন দাৰ বাবে। আৰু গৰিমাবৌৰ যি সেন্দুৰকণ লৈ আছে মই সম্পূৰ্ণ সমৰ্থন কৰোঁ, 100% সমৰ্থন কৰোঁ। তেওঁক জীয়াই ৰাখিব লাগিব। জয় জুবিন দা, জয় আই অসম। ধন্যবাদ। কিবা ভুল হ'লে ক্ষমা কৰি দিব।